সঁচাকৈ ক'ব গ'লে আজি যিহেতু আমাৰ টাউকা বাগানত যি আজি চাহ গছ কটা হৈছে বগানে বগানে গৈ, যিহেতু আমাৰ বহুত ক্ষতি, কাৰণ চাহ বাগান এটা আমাৰ পৰিয়াল লিখীয়া, এটা চাহ গছৰ একটা পৰিয়াল একচুৱেলি ক'ব গ'লে, যি আমাৰ খেতি বাতি নাই, একমাত্ৰ আছে আমাৰ চাহ গছ। এই চাহ গছ কটাৰ কিছুমান এনেকুৱা ব্যক্তি ওলাইছে যাতে বাগানৰ একো চিন্তাধাৰা নাই, একো নাই। সেইকাৰণে আমি এটা পদক্ষেপ লৈছোঁ যাতে চাহ গছ কটা নিষেধ, আৰু যি মাধৱদ্ৰব্য কৰি আছে সেইবিলাক আমি নিষেধ কৰিবলৈ, এইটো কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। হয়, আজি আমি আটছা অসম চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ, টাউকক গোটৰ বিষয়ববীয়াবিলাকে মিলি পেলাই আজি আমি এটা ৰেলী কৰিছোঁ মাদক দ্ৰব্য নিবাৰণ আৰু আপোনাৰ যি প্ৰকৃতি সংৰক্ষণ, এইবিলাকৰ প্ৰতি আমি মানে সজাগতা আনিবৰ কাৰণে মানুহৰ লগত আমি এটা ৰেলী কৰিছোঁ। আচলতে ইয়াৰ আমাৰ উদ্দেশ্যটো হৈছে যাতে যিটো গতিত আমাৰ পৰিৱেশৰ মানে ধ্বংস হৈছে, পৰিৱেশ ধ্বংস হোৱাৰ কাৰণে, প্ৰকৃতি ধ্বংস হোৱাৰ কাৰণে আজি কিমান প্ৰাকৃতিক দুৰ্যোগ তেনেকৈ আহিছে, গতিকে সেইবিলাক নহওক, ভৱিষ্যতে যাতে আমি এটা পৰিৱেশত জীয়াই থাকিব পাৰোঁ, আমাৰ উঠি অহা চামে এটা ভাল পৰিৱেশ পাওক, ভাল প্ৰকৃতি পাওক, সেইবিলাকৰ উদ্দেশ্য লৈ পেলাই আজি আমি এনেধৰণৰ কাৰ্যসূচী লৈছোঁ। আৰু লগতে আজিৰ চামে মাদক দ্ৰব্যৰ প্ৰতি বা তেনেধৰণৰ নিচাজাতীয় বস্তুৰ প্ৰতি যি আসক্তি হৈছে তেওঁলোক, সেইবিলাক নহওক, উঠি অহা প্ৰজন্ম যাতে এটা ভাল বস্তু, এটা পজিটিভ ছাইডৰ নিচা কৰক, যেনেকৈ তেওঁলোকে ডান্সৰ নিচা কৰক, তেওঁলোকে চিনেমাৰ নিচা কৰক, তেওঁলোকে সাংবাদিকতাৰ নিচা কৰক, তেওঁলোকে তেনেধৰণৰ মানে আপোনাৰ খেলৰ নিচা কৰক, সেইবিলাক নিচা কৰক। এইটো নহয় যে কিবা একেবাৰে সস্তা জাতীয় বস্তুৰ নিচা কৰে, সেই সস্তা জাতীয় নিচা কৰিলে কি হয়, তেওঁলোকৰ লাইফটো ধ্বংস হয়, তেওঁলোকৰ লাইফটো ধ্বংস হোৱাৰ লগে লগে সেই পৰিয়ালটোও ধ্বংস হয়। গতিকে উঠি অহা চামক আমি আটছাই সদায় আহ্বান এটাই জনাই আহিছোঁ যে আপোনালোকে এই মাদক দ্ৰব্যৰ বিৰুদ্ধে আপোনালোকে ওলাই আহক, মাদক দ্ৰব্য আপোনালোকে সেৱন নকৰক, আপোনালোকে যাতে এটা সুনাগৰিক হওক, দেশৰ কাম কৰক, ৰাজ্যৰ কাম কৰক, সেইবিলাক আহ্বান জনাই আমি আজি আটছাই এই মাদক দ্ৰব্য নিবাৰণ তথা আমাৰ প্ৰকৃতি সংৰক্ষণৰ ওপৰত আমি সজাগতা ৰেলীটো আজি কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।